যুৱক সংঘৰ উদ্যোগত এয়া পঞ্চম বাৰ্ষিক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ। আমাৰ এয়া তাপাবৰী জাগাৰাপাম গাঁওখনত এইবাৰ আমি পঞ্চমবাৰলৈ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। আমি দিনৰ ভাগত বিভিন্ন ধৰণৰ খেল ধেমালি, ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰোঁ। গোটেইখিনি অনুষ্ঠান আমাৰ সুচাৰুৰূপে হৈ গৈছে। গধূলি আমি আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে, যি এতিয়াও চলি আছে। আমি ইতিমধ্যে 20টাতকৈও অধিক বিহু হুঁচৰি দলৰ লগত চুক্তি হৈছোঁ আৰু আমি প্ৰায় 6-7টাকৈ বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক গোষ্ঠী আৰু নৃত্য দলৰ লগত চুক্তিবদ্ধ হৈছোঁ। ইতিমধ্যে কেইবাটাও বাৰে বৰণীয়া গোষ্ঠী আৰু নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰি গৈছে আৰু কেইবাটাও দল আহিবলৈ বাকী আছে। ইয়াৰ পিছতে বিহু হুঁচৰি দলবোৰো আহিব, প্ৰতিযোগিতাখন আৰম্ভ হ'ব। আমি সমূহ তাপাবাৰী তথা জাগাৰাপাখী ৰাইজে যি সহায় সহযোগিতাৰে এই অনুষ্ঠানটো চলাই নিয়াত আমাক সহায় কৰিছে, তাৰ বাবে আমি আটাইৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ গোটেই অনুষ্ঠানটো গোটেই ৰাতি সুচাৰুৰূপে চলি যাব। আমি বিভিন্ন ধৰণৰ ব্যক্তিক ইয়াত সম্বৰ্ধনাও জনাইছোঁ। কিছুমানে আমাক বিভিন্ন ধৰণে সহায় কৰিছে। কিছুমান লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তি, বিহুৰ লগত জড়িত ব্যক্তি, তেওঁলোককো মাতি আনি আমি সন্মান দিবলৈ চেষ্টা কৰিছোঁ। উদ্বোধন কৰিবৰ কাৰণে, আমাৰ বিহুতলী উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছিল অসমৰ ভ্ৰাম্যমান জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা ভাস্কৰ বৰ্মন। তেওঁ আমাৰ নিজৰ গাঁৱৰ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়ি থাকে। তেওঁকো আমি এটা সম্বৰ্ধনা জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। এই বৰ্ষ পঞ্চম বাৰ্ষিক সমন্বয় যুৱ সংঘৰ সৌজন্যত ৰঙালী বিহু দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমি ইতিমধ্যে 30টা দলৰো অধিক দল আমি এগ্ৰিমেণ্ট কৰিছোঁ। তাৰোপৰি আমি 5টা বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠী আয়োজন কৰিছোঁ আৰু আমাৰ গধূলিৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা আধুনিক নৃত্য প্ৰতিযোগী আহিছে, বৰ্তমানো চলি আছে। মোটামুটি আমি ক'বলৈ গ'লে অহাকালি ৰাতিপুৱা 11টা বজালৈ আমাৰ বিহু চলিব আৰু আগন্তুক দিনতো ইয়াতকৈও আমি ভাল বিহু পাতিম বুলি মনত এটা আশা আছে। ৰাইজৰ সহায় সুবিধা পালে আমি ইয়াতকৈও ডাঙৰ বিহু পাতিম। এইটো আমাৰ পঞ্চম বাৰ্ষিক এইবাৰ। যুৱক সংঘৰ উদ্যোগত এয়া পঞ্চম বাৰ্ষিক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ। আমাৰ এয়া তাপাবৰী জাগাৰাপাম গাঁওখনত এইবাৰ আমি পঞ্চমবাৰলৈ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। আমি দিনৰ ভাগত বিভিন্ন ধৰণৰ খেল ধেমালি, ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰোঁ। গোটেইখিনি অনুষ্ঠান আমাৰ সুচাৰুৰূপে হৈ গৈছে। গধূলি আমি আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে, যি এতিয়াও চলি আছে। আমি ইতিমধ্যে 20টাতকৈও অধিক বিহু হুঁচৰি দলৰ লগত চুক্তি হৈছোঁ আৰু আমি প্ৰায় 6-7টাকৈ বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক গোষ্ঠী আৰু নৃত্য দলৰ লগত চুক্তিবদ্ধ হৈছোঁ। ইতিমধ্যে কেইবাটাও বাৰে বৰণীয়া গোষ্ঠী আৰু নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰি গৈছে আৰু কেইবাটাও দল আহিবলৈ বাকী আছে। ইয়াৰ পিছতে বিহু হুঁচৰি দলবোৰো আহিব, প্ৰতিযোগিতাখন আৰম্ভ হ'ব। আমি সমূহ তাপাবাৰী তথা জাগাৰাপাখী ৰাইজে যি সহায় সহযোগিতাৰে এই অনুষ্ঠানটো চলাই নিয়াত আমাক সহায় কৰিছে, তাৰ বাবে আমি আটাইৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ গোটেই অনুষ্ঠানটো গোটেই ৰাতি সুচাৰুৰূপে চলি যাব। আমি বিভিন্ন ধৰণৰ ব্যক্তিক ইয়াত সম্বৰ্ধনাও জনাইছোঁ। কিছুমানে আমাক বিভিন্ন ধৰণে সহায় কৰিছে। কিছুমান লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তি, বিহুৰ লগত জড়িত ব্যক্তি, তেওঁলোককো মাতি আনি আমি সন্মান দিবলৈ চেষ্টা কৰিছোঁ। উদ্বোধন কৰিবৰ কাৰণে, আমাৰ বিহুতলী উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছিল অসমৰ ভ্ৰাম্যমান জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা ভাস্কৰ বৰ্মন। তেওঁ আমাৰ নিজৰ গাঁৱৰ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়ি থাকে। তেওঁকো আমি এটা সম্বৰ্ধনা জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। এই বৰ্ষ পঞ্চম বাৰ্ষিক সমন্বয় যুৱ সংঘৰ সৌজন্যত ৰঙালী বিহু দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমি ইতিমধ্যে 30টা দলৰো অধিক দল আমি এগ্ৰিমেণ্ট কৰিছোঁ। তাৰোপৰি আমি 5টা বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠী আয়োজন কৰিছোঁ আৰু আমাৰ গধূলিৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা আধুনিক নৃত্য প্ৰতিযোগী আহিছে, বৰ্তমানো চলি আছে। মোটামুটি আমি ক'বলৈ গ'লে অহাকালি ৰাতিপুৱা 11টা বজালৈ আমাৰ বিহু চলিব আৰু আগন্তুক দিনতো ইয়াতকৈও আমি ভাল বিহু পাতিম বুলি মনত এটা আশা আছে। ৰাইজৰ সহায় সুবিধা পালে আমি ইয়াতকৈও ডাঙৰ বিহু পাতিম। এইটো আমাৰ পঞ্চম বাৰ্ষিক এইবাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।